নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভৰতৰ যৰ ব্ৰাহ্মণত্ব প্ৰাপ্তি পদ প্ৰথম ভাগ। ৰাম শুকনি গদতি ৰাজা শুনাতা তপৰ অংগীৰ গোত্ৰে বাচিলন্ত দি জবৰ সমদময় উপাসনা পহন পহান বিশেষতি তীখা পৰ দুখয় সহন অতিথি কৱন দিয়া কৰন্ত ভোজন যেহি মিলে তাহাতে সন্তোষ হুৱে মন কৰ্ম বিদায়াত্ম জ্ঞান ধৰ্মত নিপুণ সকল আশ্ৰয় ব্ৰাহ্মণৰ যত গুণ আপোনাৰ সমৰূপ গুণত ভাৰজাত ভৈল নৱ পুত্ৰ জাত প্ৰথম প্ৰখ্যাত যমজ চোৱাল ভৈল অপৰ ভাৰজাত একজনী কন্যা একজন পুত্ৰ জাত যিজন পুৰুষ তাংক বুলিব ভৰত ৰাজ ঋষি মধ্যে শ্ৰেষ্ঠ আছিল পূৰ্বত মৃগদেহতে যি ভৈলা ব্ৰাহ্মণ তনয় সিও জন্মে জাতি স্মৰ ভৈলা মহাশয় সংগ দোষে ভৈলা মূৰ হেনয় অৱস্থা অসন্তৰ সংগ নলৈ বৰ্থা হেন গুণী এৰি বিষয়ৰ সংগ যত কৃষ্ণ পাদ পদ্ম মাত্ৰ ধৰি হৃদয়ত মাতিলে নমাতন্ত শুনিনো শুনন্ত বাতুলৰ চেষ্টা হেন লোকক দেখান্ত তান নিজ প্ৰীতি যিটো পুত্ৰ স্নেহত কৰালন্ত ব্ৰাহ্মণৰ সংস্কাৰ যত যজ্ঞ সূত্ৰ দিলা কৰি অনেক যতন
শিখাই লন্ত স্নান সন্ধ্যা শৌচয়া চমন যদ্যপি তাহান তাত নাহিয়া শকতি তথাপিতো প্ৰীতি শিখা দেন্ত পতি প্ৰীতি ভৈলে পুত্ৰক শিখাই বেজ থুচিত লোকতো প্ৰসিদ্ধ বিতু শাস্ত্ৰ বিহিত এই বুলি শিখাৱন্ত পৰম যতনী ভৰতে কিঞ্চিতে তাক নমানন্তমণি তান প্ৰযত্ন দূৰ কৰিবা কমনি শিখালে অনুবুজন্ত যেন মোৰ হজনী মহাদুখে জীৱা শিখা অন্ত দি জবৰ উলটি সুধিলে তাৰ নপাত্ৰ উত্তৰ তথাপিতো অতিশয় পুত্ৰ স্নেহত বেদ পঢ়াৱন্ত শিখাৱন্ত শাস্ত্ৰ যত এই মতে শিখাৱন্ত ধৰ্ম কৰ্ম যত নভলে কটান মনোৰথ সমাপত মোৰ আগত পুত্ৰ নভৈল পণ্ডিত জানিল বিধাতা মোক কৰিলে বঞ্চিত হেনয় সন্তোষে দ্বিজ তথাতো আচন্ত ভৈল বায়ু ক্ষয় পাছে দেহাতে জিলন্ত হেন দেখি নিজৰ কনিষ্ঠ ভাৰ জাসতি স্বামীৰ লগত যাবি দিহ কৰিমতি পুত জীও সমৰ্পিল সপত্নী ৰথাই আনন্দে ৰহিল পাছে পতিলো কপাই জৰ ভৰতৰ যেবে পিতৃ মৰিলন্ত ভাতৃ সমেতান প্ৰভাৱ কোন জানন্ত বেদৰ কৰ্মত দিহ মতিভ লজাত নাহিকে কিঞ্চিতো ব্ৰহ্ম বিদ্যাতা সম্বাত ইটো জৰমতি ভাতৃ সাক্ষাতে পাগল ইহা
তাক শিখাইলে আর নাহি কিছু ভাল ইহা গুণি তাক আর শিখাইতে নিদিল ভৰতে হেন মতে চেষ্টায় চৰিল পশু বুদ্ধিনৰে তাৰ নজান তত্ত্ব বোলে কলা বোবা অসাধনয়ো নমত্ৰ যেই জীৱা বোলে আচৰন্ত সেই মত আপোনাৰ ইচ্ছা তান নাহি স্বৰূপত বলে ধৰি আনি কতো যোৱাৰ ভাৰ পেটৰ ভাতক নিদি কৰে তিৰস্কাৰ মূল্য দিব বুলি কতো পথাৰ কণেই ডাঙৰ কোদাল আনি টান হাতে দেই এক ভীতি কৰি নেন্ত যাকে জৈতে পাবি খাল বাম আদি কিছু বিচাৰি নচাবি কেহু বোলে আজি দিয়া মৃত্যু কৰ্ম কৰি অন্ন জল লাগে মানে দিবু পেট ভৰি এহি মতে জীৱা যেহি মতে পৰ্বতাবি নাহি অহংকাৰ আচৰন্ত সেহি ভাবি যে অংগীৰসৰ পৰিয়ালত এজন দ্বিজৰ তেখেত বৰ ধৰ্মশাস্ত্ৰত বৰ পাকৈত আছিল তেওঁ সমদম সকলোবিলাক আছিল অতিথিক সেয়া শুশ্ৰূষা কৰি পাছত তেখেতে ভোজন কৰে তেখেতৰ গৰ্ভত সন্তানৰ গৰ্ভত ডাঙৰগৰাকীৰ গৰ্ভত 9জন পুত্ৰ হ'ল আৰু সৰুগৰাকীত জয়ীয়া সন্তান জন্ম হ'ল ডাঙৰজনে আছিল ভৰত আছিল তেওঁ পিতৃয়ে যিখিনি শিক্ষা দিছিলে দ্বিজৰ তেওঁবিলাক একো মনত তেওঁ ভবা নাছিলে আৰু তেখেতৰ ভাতৃসকলেও তেওঁক একো নামানে কাৰণ যি য'ত পায় তেওঁ তাতেই খাই বৈ জীয়াই থাকে পিতৃয়ে যিখিনি শিক্ষা দিছিলে সেইবিলাক গ্ৰহণ নকৰিলে আৰু তেওঁ এই জ্বৰ ভাৱ দেখি তেওঁক পাগল বুলি ভাতৃসকলে গালি শোভনি পাৰে আৰু কোৰ আনি হাতত দিয়ে তেওঁ এফালৰ খালবাম সমান কৰি নিয়ে আৰু কোনোবাই ভাত দিম বুলি কৰ্ম কৰায় আৰু নিদি পেলাই কি কৰে তিৰস্কাৰ কৰে আৰু কোনোবাই জলপান দিম তুমি পেট ভৰাই খাব পাৰিবা এনেকৈয়ে তেওঁক কৰ্ম কৰাই লোকসকলে ঘূৰাই পকাই ফুৰে যাৱত নলৈ এক শৰণ কৃষ্ণত একো কৰ্মে নতৰয় যাতনা তাপত কৃষ্ণপদ নৌকাক কৰিলে যিটো সাৰ গোখোজ সমান হৈ তাহাৰ সংসাৰ বৈকুণ্ঠত ঠাই লৈ মিলৈ মুখ্য সুখ জানিয়া যতনে হৈ কৃষ্ণ সন্মুখ কৃষ্ণে সেই মিলান্ত সুখ
আত্মা উপযোগ আনদে সাধে মাত্ৰ ইন্দ্ৰিয়ৰ ভোগ আপুনি মায়তবদ্ধ কি দিবে মুকুতি কৃষ্ণক ভজি জানি হেনসে জগতি। ইমানতে আমি সবৰ ওচৰত সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ।